নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি চিঠি এখনৰ অংশসমূহ পৰীক্ষাত কেনেকৈ লিখিম সেই কথা চাম আৰু প্ৰতিবেদনখনৰ আমি কেনেকৈ লিখিম তাৰ হেডিংটো আৰু তাৰ মানে ইন্ট্ৰোডাকচনটো আমি কেনেকৈ লিখিম বহুত ল'ৰা ছোৱালীয়ে সুধি আছে মোক যে কেনেকৈ লিখিম আমি পৰীক্ষাত যেহেতুকে পৰীক্ষাত উল্লেখ কৰা থাকে যে তোমালোকে ঠাইখনৰ নাম নিলিখিবা তোমালোকৰ নিজৰ নাম নিলিখিবা নিজৰ বিদ্যালয়ৰ নাম নিলিখিবা গতিকে আমি সেইখিনি কথা জনাটো দৰকাৰ যে আমি কেনেকৈ লিখিম এতিয়া আমি চাওঁ যে চিঠিখনৰ অংশসমূহ কি কি এতিয়া আমি যদি এখন A4 সাইজ কাগজ বুলি ধৰো তেতিয়াহ'লে যদি এখন আমি কাগজ বুলি ধৰো তেতিয়াহ'লে আমি কি কৰিম এই ঠাইখিনি আমি খালি ৰাখিম তাৰ পিছতে আমি কি কৰিম এই কোণতে আমি কি কৰিম সমীপেশু বুলি লিখিম আৰু সমীপেশুৰ কাৰণে লিখা অংশসমূহ লিখিম ইয়াতে আমি শিৰোনাম লিখিম ইয়াতে আমি কি লিখিম সম্বোধন লিখিম তাৰ পিছত এইখিনি আমি মাজত আমি আমাৰ মূল কথাখিনি লিখিম লাষ্টত আমি ইয়াতে সামৰণি লিখিম ঠিক আছে এইখিনিত আমি কি লিখিম সামৰণি লিখিম এইখিনিত আমি কি লিখিম সম্বোধন লিখিম যাক আমি জালৈ আমাক চিঠিখন লিখিবলৈ দিছে সেই কথাখিনি লিখিম তেওঁক আমি সম্বোধন কৰি ইয়াত লিখিম ইয়াতে আমি কি লিখিম সমীপেশু লিখিম সমীপেশু লিখিম তাৰ পিছত ইয়াত আমি কি লিখিম শিৰোনাম লিখিম ঠিক আছে এতিয়া মূল কথাটো হ'ল যে সমীপেশু শিৰোনাম সম্বোধন সামৰণি এই শব্দকেইটা পৰীক্ষাত লিখিব লাগিব নেকি সেইকেইটা আমাৰ জানিবলগীয়া কথা বহুতে সুধি আছে সমীপেশু লিখিব লাগিব নে শিৰোনাম লিখিব লাগিব নে সম্বোধনটো লিখিবই লাগিব সামৰণি আমি লিখিবই লাগিব গতিকে এইকেইটাই হ'ল আমাৰ জানিবলগীয়া কথা আমি লিখিবই লাগিব এইকেইটা যদি মই এখন A4 সাইজ কাগজ বুলি ধৰো আৰু যদি মই এখন A4 সাইজ কাগজ হয় আৰু এখনত যদি মই এখন চিঠি লিখো তেতিয়াহ'লে মই কি কৰিম বা এপ্লিকেশ্যন এখন লিখো তেতিয়াহ'লে মই এই কাগজখন এনেধৰণে ভাঁজ কৰি পেলাই কি কৰিম এই কাগজখন ভাঁজ কৰি আমি এইখিনি কি কৰিম এইফালেও ভাঁজ কৰিম তাৰ পাছত আমি ইয়াৰ পৰা আমি লিখা আৰম্ভ কৰিম হয়নে ইয়াৰ পৰা আমি লিখা আৰম্ভ কৰিম এই ভাঁজ কৰা জেগাখিনিৰ পৰা আৰু এইখিনি ঠাই আমি কি কৰিম এৰি থৈ যাম আমি পৰীক্ষাটো যেতিয়া চিঠিখন লিখিম আমি সেই A4 সাইজ কাগজখন আমি কেনেধৰণে আমি বাস্তৱত চিঠি বা এপ্লিকেশ্যন লিখোতে প্ৰয়োগ কৰিছোঁ সেই কথাটো আমি মনত ৰাখিব লাগিব এতিয়া চাওঁ যে শিৰোনামৰ জেগাত আমি কি লিখিম আৰু সমীপেশুৰ জেগাত আমি কি লিখিম সম্বোধনৰ জেগাত কি লিখিম ইতিমধ্যে মই কৈছোঁ সম্বোধন আমি চিঠিখনত জালে আমাক লিখিবলৈ দিয়ে তেওঁক আমি সম্বোধন কৰি পেলাই আমি লিখিব লাগিব ডাঙৰ হ'লে কি লিখিব লাগিব সৰু হ'লে কি লিখিব লাগিব বন্ধু হ'লে কি লিখিব লাগিব সেইখিনি কথা মই ইতিমধ্যে এটা ভিডিঅ'ত শিকাইছোঁ গতিকে তোমালোকে সেইখিনি আয়ত্ত কৰিব পাৰিছা চাগে এতিয়া চাওঁ সমীপেশুৰ জেগাত আমি কি লিখিম এতিয়া সমীপেশুৰ জেগাটোত আমি সমীপেশু বুলি নিলিখোঁ আমি কি লিখিম নাম যদি তোমালোকৰ পৰীক্ষাত দি দিয়ে যে ৰাহুললৈ লিখা চিঠিখন বা নবীনলৈ লিখা তেতিয়াহ'লে তোমালোকে সেই নামটো উল্লেখ কৰিব পাৰিবা যদি দি দিয়ে গুৱাহাটীৰ ৰাহুললৈ লিখা তেতিয়াহ'লে গুৱাহাটী শব্দটো উল্লেখ কৰিব পাৰিবা কিন্তু যদি তোমালোকক নিদিয়ে যে পৰীক্ষাত তোমালোকৰ নাম ঠিকনা নিলিখিবা তেতিয়া তোমালোকে এই সমীপেশুৰ জেগাটোত কেনেকৈ লিখিবা শ্ৰী বুলি লিখিবা তাৰপিছত XX লিখি দিবা তাৰপিছত গাঁও লিখিবা লিখি পেলাই এইখিনিটো X লিখিবা তাৰপিছত কি লিখিবা পুৱা লিখিবা পুৱা লিখি পেলাইও এইখিনিটো X লিখিবা তাৰপিছত জিলা লিখিবা জিলা লিখি পেলাই এইখিনিটো X লিখিবা তাৰপিছতে ৰাজ্য লিখিবা ৰাজ্য লিখি পেলাই কি কৰিবা ইয়াতো কি কৰিবা X দিবা তাৰপিছত পিন দিবা পিন দি পেলাই এইখিনিটো 78 দি পেলাই XXX দিবা এনেধৰণে তোমালোকে এড্ৰেছটো সম্পূৰ্ণৰূপে লিখি দিবা কাৰণ এক্সামিনাৰে সেইটোৱে জানিব বিচাৰিছে যে চিঠিখনৰ অংশসমূহৰ নলেজ তোমালোকৰ আছেনে নাই সেই কথাখিনিহে জানিবলৈ বিচাৰিছে যদি তোমালোকে বহুত ল'ৰা ছোৱালী আছে ঠিকনা এটা কেনেকৈ লিখে নাজানে গতিকে সেই কথাটো শিকাবৰ কাৰণেহে যিহেতুকে চিঠি এখন বা এপ্লিকেশ্যনৰ প্ৰেক্টিকেল প্ৰয়োগ আছে আমাৰ বাস্তৱ লাইফত আমাক লাগে চিঠি এখন লিখাৰ নলেজটো বা এপ্লিকেশ্যন এখন লিখাৰ নলেজ গতিকে সেই কথাখিনি প্ৰেক্টিকেল লাইফত লাগে কাৰণেহে তোমালোকক এই কথাখিনি শিকাবৰ কাৰণে মানে চিঠিখন লিখিবলৈ তোমালোকৰ পৰীক্ষাত দিছে গতিকে এই কথাখিনি যদি তোমালোকে লিখি থৈ আহা এনেধৰণে তেতিয়াহ'লে তোমালোকে সম্পূৰ্ণ নাম্বাৰ মাৰ্কছ পাবা যেহেতু মই মোৰ চিঠিসমূহত মই এইবিলাকৰ নাম লিখি দিছোঁ কিন্তু তোমালোকে পৰীক্ষাত সেই নামসমূহ উল্লেখ নকৰিবা এনেধৰণে লিখি দিবা তেতিয়াহে তোমালোকে নম্বৰ পাবা এতিয়া শিৰোনামৰ জেগাত আমি কি লিখিম শিৰোনাম শব্দটো আমি নিলিখোঁ আমি কি লিখিম শিৰোনামৰ জেগাত আমি লিখিম আমি যেহেতু মই কৈছোঁ ডিব্ৰুগড় যোৰহাট মই লিখি দিওঁ কিন্তু ইয়াতে মই কি লিখিম কেৱল পৰীক্ষাত মাত্ৰ মই স্থান বুলি লিখিম স্থান লিখি X লিখিম তাৰপিছত টাং মানে ডেটটো আমি কি লিখিম ডেটটো আমি সেই দিনাখনৰ ডেটটো ধৰা আজি 18
তাৰপিছত 3 আৰু 21 আৰু এইটোত মনত ৰাখিবা এইবিলাক ডেটবিলাক তোমালোকে ইংলিছত নিলিখিবা যেতিয়া অসমীয়া পৰীক্ষা অসমীয়াতে লিখিবা ঠিক আছে তাৰপিছত এতিয়া সম্বোধন শব্দটো আমি নিলিখো সম্বোধনৰ জেগাত আমি যদি আমাৰ দেউতালৈ চিঠিখন লিখিবলৈ দিছে বা বন্ধুলৈ চিঠিখন লিখিবলৈ দিছে আমি তেতিয়া সম্বোধনটো কৰিব লাগিব যদি বন্ধু দেউতালৈ দিছে তেতিয়াহ'লে মই কি লিখিম পূজনীয় কি লিখিম দেউতা বুলি লিখিম হয়নে পূজনীয় দেউতা বুলি লিখিম তাৰপিছত মই শিকাইছোঁ কেনেধৰণে আমি চিঠিখন আৰম্ভ কৰিম ইয়াত আমি মূল কথাখিনি লিখিম আৰু এইটো সাইড তোমালোকে খালি ৰাখিবা যেহেতু আমি এখন A4 সাইজ কাগজ লৈছোঁ আৰু এখন ভাঙি লৈছোঁ আৰু এফালে যেহেতু খালিকে আমি ৰাখিছোঁ গতিকে ইয়াতো আমি পৰীক্ষা হলতো যেতিয়া চিঠিখন লিখিম তেতিয়া আমি সুন্দৰকৈ আমি এই জেগাখিনি খালি কৰি ৰাখিম তাৰপিছত আমি ইয়াৰে পূজনীয় দেউতা এনেধৰণে আৰম্ভ কৰিম তাৰপিছত এতিয়া সামৰণি শব্দটো আমি নিলিখোঁ আমি কি লিখিম ইতি বুলি লিখিম ইতি বুলি লিখি পেলাই আমি কি কৰিম ইতি বুলি লিখি পেলাই এতিয়া যেহেতুকে পূজনীয় দেউতা পুত্ৰ বা পুত্ৰী যিয়ে হোৱা তোমালোক যদি ল'ৰা হোৱা তেতিয়াহ'লে কি কৰিবা পুত্ৰ বুলি লিখিবা যদি ছোৱালী হোৱা তেতিয়াহ'লে পুত্ৰী বুলি লিখিবা এতিয়া পূজনীয় দেউতা গতিকে ইয়াত কি লিখিবা যে তোমাৰ বুলি নিলিখে আজিকালি সবে তুমি বুলি কয় গতিকে আহি গৈছে কিন্তু পৰীক্ষাত তোমাৰ বুলি নিলিখিবা আপোনাৰ পুত্ৰ বুলি লিখিবা বা আপোনাৰ পুত্ৰী বুলি লিখিবা আপোনাৰ পুত্ৰ বা পুত্ৰী যিয়ে হোৱা ছোৱালী হ'লে পুত্ৰী লিখিবা আৰু যদি ল'ৰা হয় পুত্ৰ লিখিবা তাৰপিছত ইয়াত এক্স এটা দি দিবা গতিকে এনেধৰণে আমি চিঠিখন সামৰণি কৰিব লাগিব আৰু ইয়াৰ তলত যদি জেগা থাকে তোমালোকে এড্ৰেছ দুটা লিখি দিবা এড্ৰেছ দুটা মানে তোমাৰ ইয়াতে এটা এড্ৰেছ লিখি দিবা এই কল্পনা কৰি পেলাই এইটো এটা এড্ৰেছ টু মানে এইটো লৈ আৰু এইটো ফ্ৰম যেহেতু তোমালোকে ইংলিছত লিখিয়ে থাকা চিঠিখন লাষ্টত এইটো এড্ৰেছ এটা লিখি দিবা তেতিয়া তোমালোকৰ সম্পূৰ্ণ হৈ যাব চিঠিখন কাৰণ চিঠি এখন লিখিলে আমি কালে পঠাইছোঁ যেতিয়া ডাকঘৰত গৈ চিঠিখন দিমগৈ তেতিয়াহ'লে ওপৰৰ খামটোতো আমি এড্ৰেছ লিখিব লাগিব এড্ৰেছটো আমি কালে দিছোঁ সেই এড্ৰেছটো থাকিব তাৰ উপৰি আমি ক'ৰ পৰা দিছোঁ সেইটো এড্ৰেছো থাকিব গতিকে দুটা এড্ৰেছ তোমালোকে বেলেগকৈ এনেধৰণেই তোমালোকে XYZ লিখি পেলাই ইয়াত লিখি দিব পাৰা নিলিখিলেও কোনো কথা নাই এনেধৰণে লিখিবা কিন্তু চিঠিখনৰ অংশসমূহ এনেধৰণে পৰীক্ষাত লিখিবা যাতে তোমালোকৰ বিদ্যালয়ৰ নাম তোমালোকৰ স্কুলৰ নাম কোনখন ঠাইৰ পৰা তোমালোকে চিঠিখন লিখিছা সেই নামসমূহ তোমালোকে উল্লেখ নকৰিবা গতিকে চিঠিৰ অংশসমূহ এনেকুৱা আৰু যদি তোমালোকৰ বন্ধুলৈ লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে কি কৰিবা তেতিয়া তেনেকৈ লিখিবা যে মৰমৰ বন্ধু যদি ৰাহুল বা ৰবিন যি নাম দি দিয়ে তেতিয়াহ'লে নামটো লিখিব পাৰিবা কোনো কথা নাই যদি নিদিয়ে তেতিয়াহ'লে মৰমৰ বন্ধু বা মৰমৰ বান্ধৱী এনেকৈ লিখিবা তাৰপিছত ইয়াতে কি লিখিবা ইতি বুলি লিখি তোমাৰ মৰমৰ বন্ধু বুলিয়ে লিখিবা তোমাৰ মৰমৰ বন্ধু এনেকৈ লিখি ইয়াত তোমালোকে কি কৰিবা এক্স বুলি দি দিবা ঠিক আছে এনেধৰণে তোমালোকে চিঠিখন শেষ কৰিবা এনেধৰণে লিখিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা কেতিয়াও কিন্তু পৰীক্ষা হলত তোমালোকৰ বিদ্যালয়ৰ নাম তোমালোকৰ স্কুলৰ নাম এইবিলাক কেতিয়াও মেনশ্যন নকৰিবা কোনখন ঠাইৰ পৰা লিখিছা সেইবিলাক মেনশ্যন নকৰিবা তেতিয়াহ'লে কিন্তু তোমালোকৰ মাৰ্কিং স্কিমত লিখা আছে সেইবিলাক মেনশ্যন কৰিলে তোমালোকক নম্বৰ দিয়া নহয় আৰু চিঠিখনৰ যিটো ফৰ্মেট সেই ফৰ্মেটটো নিলিখিলেও তোমালোকক নম্বৰ দিব মানে টান পাব গতিকে সম্পূৰ্ণৰূপে এনেকৈ চিঠিখন লিখিবা কেতিয়াও মানে জেগাৰ নামবিলাক এনেকৈ লিখি নিদিবা গতিকে এইটো মনত ৰাখিবা আৰু এনেধৰণে চিঠিখিনি লিখিবা আৰু তোমালোকৰ বহুতে সুধি আছিলে যে চিঠি কি আহিছে পৰীক্ষাত ইতিমধ্যে মই কেইবাখনো চিঠি দিয়ে দিছোঁ গতিকে চিঠিখিনি এখন চাগে আহিছে তোমালোকক ভাল পোৱা তুমি পঢ়ি ভাল পোৱা কিতাপ এখনৰ বিষয়ে লিখিবলৈ আহিছে গতিকে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা যে তোমালোকৰ মানে ভাল লগা কিতাপ এখনৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিবা তাৰপিছত আহিছে তোমালোকৰ তুমি এখন মানে যিকোনো এখন ঠাইৰ বিষয়ে লিখিবলৈ আহিছিলে তুমি য'ত ফুৰিবলৈ গৈছিলা য'ৰ পৰা তোমালোকৰ অভিজ্ঞতা অৰ্জন হ'ল তেনেকুৱা ধৰণৰ এখন চিঠি আহিছে য'ত তুমি লিখিব লাগে তোমাৰ অভিজ্ঞতাৰ বিষয়ে আৰু এখন চিঠি আহিছে যে তোমাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে লিখিবলৈ আহিছে গতিকে এই তিনিখন চিঠি আহিছে মই দুখনমান চিঠি ইতিমধ্যে দি দিছোঁ কিন্তু এই তিনিখন চিঠি তোমালোকে নিজাববীয়াকৈ চেষ্টা কৰিবা যদি নোৱাৰা কমেণ্টত জনাবা মই লিখি দিম বাৰু তাৰপিছত এতিয়া আহোঁ আমি প্ৰতিবেদনৰ কথালৈ প্ৰতিবেদনত আমি কেনেকৈ লিখিম বহুতে সুধি আছে যে প্ৰতিবেদনত আমি নিজা বাতৰি দিওঁতা শব্দটো মানে কথাখিনি মানে শব্দখিনি লিখিব লাগিব নে কিন্তু কেনেকৈ লিখিম আমি চাওঁ এতিয়া প্ৰতিবেদন এখন যেতিয়া আমি লিখিম মই ইতিমধ্যে লিখি দিছোঁ বিদ্যালয়ৰ নামটো মই লিখি দিছোঁ বা XYZ লিখি দিছোঁ তোমালোকেও তেনেকৈ লিখিব পাৰিবা নহ'লে বা এনেকৈ লিখিবা এইখিনিৰ আঁচ এডাল টানি বা ডট দি পেলাই এনেকৈ লিখি ডেছ বিদ্যালয়ত যদি স্বাধীনতা দিৱস পালন কৰিবলৈ আহিছে তেতিয়াহ'লে কি কৰিবা স্বাধীনতা দিৱস পালন বুলি
লিখিবা এইটো হেডিংটো লিখিবা স্বাধীনতা দিৱস পালন এনেকৈ লিখিবা এইটো হেডিংটোত তোমালোকৰ নম্বৰ আছে গতিকে তোমালোকে যেতিয়া প্ৰতিবেদন এখন লিখিবা তেতিয়াহ'লে এনেধৰণে লিখিবা ইয়াত তোমালোকে XYZ লিখিব পাৰা XXXও লিখিব পাৰা একো নিলিখিলেও তোমালোকে এই জেগাটুকুৰত যদি খালী কৰি থৈ যোৱা তেতিয়াহ'লেও তোমালোকক কিন্তু নম্বৰ দিব কিন্তু কেতিয়াও ইয়াত স্কুলৰ নাম নিলিখিবা তাৰপিছত এতিয়া সুধিছে যে স্থানৰ বিষয়ে লিখিবলৈ কৈছে তোমালোকৰ মই যিবিলাক প্ৰতিবেদন লিখিছোঁ তাত মই মানে ঠাইখন লিখি দিছোঁ কিন্তু তোমালোকে পৰীক্ষা হলত সেই ঠাইখনৰ নামটো নিলিখিবা কেৱল মাত্ৰ লিখিবা স্থান বুলি কোৱাৰ লগে লগে ঠাইখনেই বুজাব তাৰপিছত নিজা বাতৰি দিওঁতা এই কথা মানে শব্দকেইটা লিখিব লাগিব কোনে বাতৰিটো পৰিৱেশন কৰিছে সেই কথাখিনি তুমি লিখিব লাগিব নিজা বাতৰি দিওঁতা বা নিজা সংবাদদাতা এইটো লিখিব লাগিব তাৰপিছত আমি তাৰিখটো লিখিব লাগিব 18 মাৰ্চ ঠিক আছে গতিকে এনেধৰণে আজি 18 মাৰ্চ বা 19 মাৰ্চ এনেকৈ লিখিব লাগিব যদি নিলিখা নম্বৰ কিন্তু নিদিয়ে নিজা কোনে বাতৰিটো পৰিৱেশন কৰিছে তোমালোকে হয়তো পেপাৰ পঢ়িছা পেপাৰ পঢ়িলে তোমালোকে ৰিপৰ্টবোৰ চাবাচোন সকলোতে লিখা থাকে ষ্টাফ ৰিপৰ্টাৰ এনেধৰণে লিখা থাকে গতিকে আমি স্থানৰ মানে ঠাইখনৰ জেগাত আমি স্থানৰ বুলি লিখিম আৰু নিজা বাতৰি দিওঁতা বুলি লিখিম তাৰপিছত ডেটটো লিখিম এইটো এটা ফৰ্মেট হয় এই ফৰ্মেটটো লিখিলেহে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা তাৰপিছত যিটো টপিক দিছে সেইটো টপিকৰ ওপৰত চমুকৈ লিখি পেলাই তোমালোকৰ প্ৰতিবেদনখন সম্পূৰ্ণ কৰিবা আৰু এটা কথা মনত ৰাখিবা ধৰা তোমালোকৰ বিদ্যালয়ত স্বাধীনতা দিৱস পালন কৰিছে স্বাধীনতা দিৱস যিহেতু 15 আগষ্টত পালন কৰে তোমালোকে সেইদিনাখনৰ 15 আগষ্টত এইটো পেপাৰত নিউজটো নোলায় গতিকে নেক্সট ডেট ওলাব বা তাৰপিছত ওলাব গতিকে তোমালোকে এইখিনি যদি 15 আগষ্ট লিখি দিয়া তেতিয়াহ'লে কিন্তু তোমালোকে কি নোপোৱা নম্বৰ নোপোৱা এক্সামিনাৰৰ চকুত সেইটো ভুল বুলি ধৰা পৰিব গতিকে তোমালোকে কি কৰিবা 15 আগষ্টত যেহেতু নিউজটো নোলায় গতিকে তোমালোকে কি লিখিবা সেইটো 16 আগষ্ট বা 17 আগষ্ট বুলি লিখি দিবা তেতিয়াহে তোমালোকে মানে যিদিনাখন নিউজটো হৈছে মানে যিদিনাখন ঘটনাটো মানে দিৱসটো পালন কৰা হৈছে সেই ডেটটো নিদিবা সেই তাৰ পিছৰ ডেটটো দিবা সেইটোতে তোমালোকে নম্বৰ পাবা নহ'লে তোমালোকৰ কি হ'ব এইটো মানে এক্সামিনাৰৰ চকুত এইটো ভুল বুলি প্ৰতিপন্ন হ'ব গতিকে এইটো নম্বৰ নাপাবা এনেধৰণে লিখিবা ঠিক আছে তোমালোকে মনত ৰাখিবা এই ডেটটো দিয়াৰ ক্ষেত্ৰত খুব মানে সাৱধান হৈ পেলাই দিবা আৰু প্ৰশ্ন কাকতখন পোৱাৰ লগে লগে একবাৰ দুইবাৰ পঢ়ি চাবা কাৰণ কেতিয়াবা আমি দেখিবলৈ পাওঁ অৰ থকা কুৱেশ্যনো ল'ৰা ছোৱালীয়ে কৰি পেলাই আৰু অৰ থকা কুৱেশ্যনটোত যিহেতু তোমালোকৰ যিকোনো এটাহে দিছে কৰিবলৈ যদি দুইটা কৰি পেলোৱা তেতিয়াহ'লে কি হ'ব নম্বৰটোতো নোপোৱা কিন্তু তোমালোকৰ সময়খিনি অপব্যৱহাৰ হ'ব আৰু সময়খিনি অপব্যৱহাৰ হোৱাৰ লগে লগে তোমালোকে সম্পূৰ্ণৰূপে প্ৰশ্ন কাকতখন শেষ কৰিব নোৱাৰিবা আৰু শেষ কৰিব নোৱাৰিলে নম্বৰ কিন্তু নিদিয়ে কাৰণ এক্সামিনাৰে দুটা প্ৰশ্ন চাই তোমালোকৰ নলেজটো চেক নকৰে তোমালোকৰ নলেজটো কিমান আছে গোটেই পেপাৰখন কৰিলেহে তোমালোকক এনালাইজ কৰি পেলাই নম্বৰখিনি দিব আৰু এইটো যিহেতু তোমালোকৰ লিখা পৰীক্ষা OMR নহয় গতিকে লিখাৰ অভ্যাসটো খুব ভাল ধৰণে গঢ়ি তোলাটো মই ভাবোঁ বহুত প্ৰয়োজনীয় সদায় লিখিবলৈ অভ্যাস কৰিবা গতিকে আজিৰ ভিডিঅ'টোত ইমানেই কনফিউজন হৈ আছিলে মোৰ ভিডিঅ'টো চাই পেলাই হয়তো তোমালোকৰ কনফিউজনবোৰ দূৰ হ'ব ধন্যবাদ